চিলিণ্ডাৰটো বেছি ডিষ্টাৰ্ব কৰিছে আৰু আমাৰ কেতিয়া পৰিছে? আজি 2 দিন হ'ল আৰু অহা যোৱাৰ কাৰণে ৰাস্তাৰ কাৰণে ইমান কষ্ট হৈ আছে, ইমান অসুবিধা হৈ আছে। এতিয়া গৰু গাহৰি থ'বলৈ কিয় জেগাই নাই, গোটেই চোতালটো পানীয়ে পানী। খোৱা বোৱাটো আছোঁ আৰু যেনে তেনে ঘৰৰ চাউল আছে বুলি খাই আছোঁ আৰু খৰিৰ কাৰণেও ইমান কষ্ট হৈছে, পানী খাবলৈ অসুবিধা হৈ আছে। কোনোবা জনপ্ৰতিনিধি আহিছিলে নাই? নাই অহা। নাই অহা। কোনো খবৰ ল'বলৈ অহা নাই? যোৱাকালি গামবুঢ়া আহিছিলে বোলে চুতীয়া চুকত, আমাৰ এইখিনি লোৱা নাই বাৰু। 5 দিন ধৰি ইয়াত বানপানীৰ কবলত ৰাইজসকল ডুবি আছে। এই 5 দিনত ৰাইজৰ বহুত ব্যাপকভাৱে ক্ষতি হৈছে। আমি গম পাইছোঁ যে এতিয়া ৰাইজৰ ভঁৰালত ধান আছে, কিন্তু ধান শুকুৱাবলৈ ৰাস্তাত বিশেষভাৱে একো ব্যৱস্থা নাই। ইয়াত ৰাস্তাৰ ওপৰতো পানী, আপোনালোকে দেখিছেই যে ইয়াত সকলো ৰাইজে এতিয়া ঘৰৰ ভিতৰতে অকল আবদ্ধ হৈ থাকিব লগা হৈছে। চৰকাৰ প্ৰশাসনে ৰিলিফৰ ব্যৱস্থা কৰি দিয়া নাই। ৰাইজসকলৰ খোৱা বোৱাত বহুখিনি তেখেতলোকে মানে অশান্তিত শাস্তি ভুগিব লগা হৈছে। তেনেকুৱা আমি দেখিবলৈ পৰিলক্ষিত হৈছে। বানপানীটো যথেষ্ট 3 দিন হৈছে, একেভাগে আছে। নকমেও 1 ইঞ্চি কমিলে 2 ইঞ্চি বাঢ়ি আহে। এই বহুত অসুবিধা হৈছে, ওলা সোমোৱা বহুত অসুবিধা। তেনেকৈ চলি আছে আৰু ল'ৰা ছোৱালী স্কুল যাবলৈও অসুবিধা। ৰাস্তা ঘাটবিলাক অকণমান 4 ইঞ্চি মানে বাকী আছে নেকি, এয়াও বুৰিলে আৰু অসুবিধা হ'ব। তাকে কি কৰিব আৰু, ঈশ্বৰৰ মহিমা, পানী গতি সমস্যাটো যথেষ্ট। ৰাইজৰ ধান এয়া ৰুইছেহে, কালি পৰহি ৰুইছিলে, এই আশে পাশে চব ৰুইছিলে, এইবিলাক চব ডুবিলে। 2 দিন 3 দিন এনেকুৱা যদি উশাহ নাপায়, এয়াও চব গেলি যাব। ৰাইজৰ বহুত খোৱা বোৱা অসুবিধা প্ৰভাৱ পৰি যাব। দুখীয়া ৰাইজৰ প্ৰতি যদি আমাৰ এই বিজেপি চৰকাৰে যদি অকণমান চকু কাণ দিয়ে আৰু ভাল কথা, আমি অলপমান উপকৃত হ'ম। যদি নাচায় আৰু কি কৰিম আৰু, উপায়তো নাই। চালে ভাল। জনসাধাৰণৰ কাৰণে বহুত ইয়াত আমাৰ দুখীয়া ৰাইজ ওলা সোমোৱা পৰ্যন্ত অসুবিধা। ৰাস্তা ঘাটটো এতিয়া বনাইছে যদিও এই খাল বাম হৈয়ে গ'ল।